গুড মৰ্ণিং। মই পদ্মজা আৰু মই গুৱাহাটীত থাকোঁ মোৰ ফেমিলিৰ লগত। যিসকল নতুনকৈ আহিছে পেজটোত জীৱনৰ আগবাগ পেজলৈ স্বাগতম জনাইছোঁ। সৰু এটা ভিডিঅ' ৰাতিপুৱাই আৰু স্কুললৈ গ'ল ল'ৰা ছোৱালী দেউতাক যাব অফিচলৈ ৰেডি হৈ আছে। মই ভাবিছোঁ অকণমানি মই মানে বিচনাখন পাৰি আছিলোঁ। ভাবিছোঁ অকণমানি মোৰ অভিজ্ঞতাই শ্বেয়াৰ কৰিম। বিশেষটো কাৰোবাক উপদেশমূলক একো দিব নোৱাৰোঁ, অভিজ্ঞতাৰ পৰাই কিছুমান বস্তু শ্বেয়াৰ কৰিম। ডেইলি মই যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ, ঘৰত ব্যৱহৃত সামগ্ৰী মই ক'ৰ পৰা ক্ৰয় কৰোঁ আৰু তাৰ লাষ্টিং কেনেকুৱা, তাকে ভাবিছোঁ মই অকণমান শ্বেয়াৰ কৰিম। ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে বা আপোনাৰ পোহনীয়া যিকোনো জন্তু থাকে, তেতিয়া আপোনাৰ মেট্ৰেছখন কিমান মানে প্ৰটেক্ট হৈ থাকে। কাৰণ ক'ব নোৱাৰি, সৰু ল'ৰা ছোৱালীয়ে বিছনাখনতে আজিকালি মানে যিমান আপুনি টেবুল চকী দিয়ক, বিছনাখনতে খাব, বিছনাখনতে মোবাইলটো চাব, বিছনাখনতে হোমৱৰ্ক কৰিব। সদায় নহ'লেও মানে মষ্ট অফ দ্য টাইম, আৰু ছানডে ছেটাৰডে হ'লেতো হ'লেই। আৰু যিহেতু ঘৰটো সৰু আৰু বাহিৰত ইমান খেলাৰ একো সুবিধাও নাই, তো ভিতৰতে থাকিব, ভিতৰত যি মন যায় কৰে আৰু। তো বিচনাখনটো খচিবই, তাতে ইমান বাধা দিব নোৱাৰোঁ। কিন্তু অকণমানি কিছুমান বস্তু দি আমি মেট্ৰেছখনক বচাব পাৰোঁ। যেনেকৈ মেট্ৰেছ প্ৰটেক্টৰ সকলোৱে ব্যৱহাৰ কৰে, ময়ো কৰিছোঁ দেই, আগতেও কৰিছোঁ মই মেট্ৰেছ কাভাৰ। কিন্তু মই এতিয়া বৰ্তমান যিখন ইউজ কৰি আছোঁ সেইখন মানে এইখন বহুতকেইটা ব্ৰেণ্ড বা বহুত বস্তু ইউজ কৰাৰ পাছত তাৰমানে মই মানে লাষ্ট এটা বস্তুত আহি কিনি আটকি গৈছোঁ। মোৰ বিৰাট সুবিধা হৈছে। এইখন মই এমাজনৰ পৰাই লৈছিলোঁ। একদম পাতল হয়, ৱাটাৰপ্ৰুফ হয় আৰু লগাবলৈ একো অসুবিধা নাই, আৰু ধুবলৈতো আৰু অসুবিধা নাই। চ' মই আপোনালোকক দেখাওঁ বস্তুটো। এইখন মই ভাল পাইছোঁ দেই। এইখন ৱাটাৰপ্ৰুফ হয় আৰু চাইডে এই হোল্ডাৰটো আছে, ইলাষ্টিকডাল এনেকৈ হোল্ড কৰি থাকে। আৰু চাইজো আপোনালোকে চব ধৰণৰ বিচনাৰ কাৰণে পাই যাব। কিং, কুইন, ছিংগল, ডাবল। ছিংগলত নাপাব এখন মই, আৰু ডাবলৰ কাৰণে এখন আনিছিলোঁ। চ' মোৰ বিৰাট সুবিধা হৈছে। এইখন পাৰি থ'লে আপুনি এনেও বিৰাট ধুনীয়া বস্তুটো, দেখিছেনে? এইটো মই এমাজনৰ পৰা লৈছিলোঁ। কাৰোবাক লাগিলে ক'ব কমেণ্টত, মই লিংকটো দি দিম। এইখনে মোক বিৰাট বচাইছে, মানে বহুতকেইটা। চবতকৈ বেছি ইউজফুল হৈছে মোৰ ঘৰত যিহেতু এটা পেট আছে। মোৰ বহুত বেছি কাপোৰ ধুবলগীয়া হৈ নাথাকে, নহ'লে ইয়াৰ নোমবিলাক বিৰাট জল্দি গ্ৰ' হয় আৰু সৰেও। ফেনখন চলাই থ'লেতো কথাই নাই, কাপোৰত লাগি ধৰে। চ' মোৰ এই প্ৰটেক্টৰখনে মোক বিৰাট প্ৰটেক্ট কৰিছে।